হাই এভৰিৱান, মোৰ কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা সিম্পল ৰেচিপি বনাম। আহকচোন কি বনাওঁ। আজি মই বনাম লাও আৰু সৰু মাছৰ এটা ঘণ্ট। এয়া সৰু মাছ মই ফ্ৰাই কৰি আছোঁ। এয়া লাও কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, দুটা শুকান জলকীয়া, তেজপাত, অলপ ৰাফলি নহৰু খুন্দি লৈছোঁ আৰু এয়া মছলা চব ৰেডি কৰি লৈছোঁ। এয়া মাছখিনি অলপ মই কাঢ়াকৈ ভাজি লৈছোঁ। এয়া মাছ ফ্ৰাই হৈ আছে। এতিয়া পেনখন গৰম হ'ল। এতিয়া মই পেনখনত দিম অলপ গোটা জিৰা, দুটা শুকান জলকীয়া আৰু এটা তেজপাত আৰু যিখিনি পিঁয়াজ কাটি থৈছিলোঁ সেই পিঁয়াজখিনি আৰু ৰাফলি খুন্দি থোৱা নহৰুখিনি লাওখিনি দি দিছোঁ। পৰিমাণ মতন হালধি দিলোঁ। এতিয়া অলপ নিমখ দিম পৰিমাণ মতন আৰু অলপ পিছা মছলা দি দিছোঁ ইয়াত মই। এতিয়া 5-10 মিনিটৰ কাৰণে মই ঢাকনা দি থৈ দিম। এতিয়া লাওখিনিৰ পৰা পানী আৰু তেল বাহিৰ হৈছে। অলপ শুকালেই মই ইয়াত গৰম পানী এড কৰিম। লাওখিনি 80% ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী এড কৰিম। গৰম পানীখিনি দিলোঁ যেতিয়া, এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে ঢাকনাখন চিমত দি পেলাই মাৰি থৈ দিম। লাওখিনি পানীটো শুকাই গৈছে প্ৰায়। এতিয়া মই মাছখিনি এড কৰিম ইয়াত। এয়া দেখিছেনে, মই এতিয়া ইয়াত মাছখিনি দিলোঁ। মাছখিনি দি পেলাই মই আকৌ 5 মিনিটৰ কাৰণে আৰু ঢাকনাটো মাৰি থৈ দিম। এতিয়া দেখিছেনে, লাওখিনি তেল এৰি দিলে যেতিয়া, মোৰ লাও আৰু সৰু মাছৰ ৰেচিপি কমপ্লিট ৰেডি। থেংক ইউ এভৰিৱান। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। Thank you so much.